2026 অহংকাৰমুক্ত অসম গঢ়িব কংগ্ৰেছে। কংগ্ৰেছৰ চৰকাৰ আহিলে সম্পত্তিৰ তদন্ত হ'ব বুলি শংকিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, যাৰ বাবে অসমৰ জনতাক বিভাজিত কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে গাদী বচাবলৈ আমাক বিভাজিত কৰিব বিচাৰিছে। অসমৰ জনতাৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন। অসমৰ জনতাই বুজি উঠিছে হিমন্ত বিশ্ব শৰ্মাৰ আচল ৰূপ। অসমৰ মানুহে একত্ৰিত হৈ থাকিবলৈ বিচাৰে, বিভাজন নিবিচাৰে। বিজেপিয়ে পুৰণি কথাবোৰকে কৈ আছে, ৰাইজেও শুনি আহিছে। এতিয়া আৰু লাভ নাই। বিজেপিৰ পুৰণি কেছেটৰ এতিয়া কাম নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া হতাশ আৰু শংকিত। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গৰজি উঠিল কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ। আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম। অসমৰ মানুহৰ ৰাজনৈতিকভাৱে যথেষ্ট সক্ৰিয় আৰু সচেতন, আৰু তেওঁলোকে গম পাই গৈছে যে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ গাদী বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে। অসমৰ মানুহ যোৱা লোকসভা নিৰ্বাচনত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ এনেদৰে বহুত অপপ্ৰচাৰ শুনিলে। সমগ্ৰ ভাৰতৰ ভিতৰত মোদী ডাঙৰীয়া মংগলসূত্ৰ আৰু কংগ্ৰেছৰ মেনিফেষ্টো লৈ বহুত বিভাজনকাৰী কথাবোৰ ক'লে, কিন্তু ভাৰতৰ জনসাধাৰণ চব বুজি পায় আৰু অসমৰ জনসাধাৰণ চব বুজি পায়। তো মুখ্যমন্ত্ৰী আপ্ৰাণ চেষ্টা কৰিলেও অসমৰ মানুহ বিভাজিত নহয়, অসমৰ মানুহ একত্ৰিত, অসমৰ মানুহ ৰাজনৈতিকভাৱে সচেতন আৰু অসমৰ বাস্তৱ সমস্যা সমাধান কৰিবলৈ কংগ্ৰেছ দল কাম কৰি যাব। সেইটো চাওক, আপোনালোকে নিজে গম পাই গৈছে, সাংবাদিকসকল, ৰাইজ সকলোৱে গম পাই গৈছে। মুখ্যমন্ত্ৰী যিদৰে কথাবোৰ কৈ আছে, অসমৰ মানুহ তেনেদৰে কথাবোৰ কোৱা নাই। অসমৰ মানুহ একত্ৰিত থাকিবলৈ বিচাৰে। অসমীয়া মানুহ আজি স্মাৰ্ট মিটাৰ বিৰুদ্ধে মাত মাতিছে। অসমীয়া যুৱকসকল সংস্থাপন বিচাৰে। অসমৰ আমাৰ ল'ৰা ছোৱালী আজি ভাল শিক্ষা অনুষ্ঠান বিচাৰে। আৰু মুখ্যমন্ত্ৰী এই ধৰণৰ কথাবোৰ আমি কিমান আৰু শুনি থাকিম? বিজেপি একেখিনি কথাই, পুৰণা কথাবোৰ, একোতো নতুন কথা কোৱা নাই। কিবা নতুন কথা কৈছে নেকি? অসমৰ মানুহ এনেধৰণৰ কথা আগৰ পৰাই শুনি আহিছে। 2014 চনৰ পৰা শুনি আহিছে। 10 বছৰ এনেধৰণৰ কাম বিজেপিক যথেষ্ট লাভ প্ৰদান কৰিলে আৰু লাভ নিদিয়ে। এইবোৰ চব ফাটাৰ ৰেকৰ্ড, ফাটা কেছেটৰ দৰে। এইবোৰ চব এতিয়া আগৰ দৰে সুৰ আছে না কিবা প্ৰভাৱ অসমৰ মানুহৰ মনৰ ওপৰত পেলাব। অসমৰ মানুহ চব বুজি পায়, আৰু আমি বাস্তৱ তেওঁলোকৰ আশা, তেওঁলোকৰ সপোন পূৰণ কৰিবলৈ আমি নতুন এটা প্ৰগতিশীল অসম আমি অহা বিধানসভা নিৰ্বাচনৰ পিছত গঢ়ি তুলিম। চাওক, ভূপেন বৰা ডাঙৰীয়া আমাৰ এই সময়ত নিজে কৈছে যে আমাৰ চৰকাৰ আহিলে SIT হ'ব। মই যি SIT হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সম্পত্তিৰ ওপৰত তদন্ত কৰিব। মই ভাবোঁ অলপ সেই ধৰণৰ কথাৰ পৰাও আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত হৈছে। মাত্ৰ নিজৰ গাদী বচাবলৈ নহয়, ভৱিষ্যত সেই SIT, ভূপেন বৰা ডাঙৰীয়া SIT পৰা নিজকে বচাবলৈ আমাক বিভাজিত কৰিবলৈ বিচাৰিছে, আমালোকৰ মাজত সংঘাত সৃষ্টি কৰিবলৈ বিচাৰিছে। তো বাকী দলীয় কথা মই বাহিৰত কেতিয়াও নকওঁ, আৰু দলৰ নেতৃত্বক সদায় কৈ আহিছোঁ যে আমাৰ এটাহে লক্ষ্য যে আহাবাৰ বিধানসভাত নিৰ্বাচনত অহংকাৰ মুক্ত অসম আমি ৰাইজক দিবলৈ বিচাৰিম। নিউজ ডেস্ক, সৰুপথাৰ প্লাছ।